বিদ্যুৎ বিভাগৰ আজব কাণ্ড 3 দিন ধৰি ব্যাহত বিদ্যুৎ সংযোগ তথাপিও সক্ৰিয় প্ৰিপেইড মিটাৰ বিদ্যুৎ বিভাগে আজব কাণ্ড সংঘটিত কৰিছে চৰাইদেউ জিলাত যোৱা 27 এপ্ৰিলৰ নিশা আহিছিল প্ৰবল ধুমুহা বৰষুণ আৰু তেতিয়াৰে পৰা সোণাৰীত ব্যাহত হৈ আছিল বিদ্যুৎ সেৱা কিন্তু বিদ্যুৎ সেৱা ব্যাহত হলেও বিদ্যুৎ বিভাগে সক্ৰিয় কৰি ৰাখিছিল প্ৰিপেইড মিটাৰসমূহ সেই গ্ৰাহকে বিদ্যুৎ যোগান নাপালেও দৈনিক কৰ্তন হৈ আছিল প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জ চাওক কিদৰে 27-28 তাৰিখেও বিদ্যুৎ ব্যাহত হোৱা সত্ত্বেও বিল আদায় কৰি আহিছিল বিদ্যুৎ বিভাগৰ বহু চৰ্চিত প্ৰিপেইড মিটাৰে আৰু তাৰ মাজতে চৰাইদেউ উপসংমণ্ডলে ফেচবুকত এটা পোষ্ট দি স্বীকাৰ কৰে যে বিদ্যুৎ সেৱা ব্যাহত হোৱা সত্ত্বেও প্ৰিপেইড গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ হোৱাৰ পিছত কৰ্তন হৈ যোৱা বেলেন্সসমূহ মিটাৰ ৰিডিং অনুযায়ী আপোনা আপুনি এডজাষ্ট হৈ যাব স্বাভাৱিকতে হতভম্ব হৈ পৰিছে সাধাৰণ ৰাইজ এপিডিচিএলৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ প্ৰতিনিধিগৰাকীয়ে হাস্যকৰভাৱে আমাক এক মন্তব্য দিছিলে যে আপোনালোকে বিদ্যুৎ ব্যৱহাৰ কৰি আছে সেইকাৰণে আপোনালোকৰ বেলেন্স কাটি থকা হৈছে কিন্তু আমাৰ 27 তাৰিখৰ পৰা আমাৰ সোণাৰীত কিন্তু আমাৰ বিদ্যুৎৰ যোগান ব্যাহত হৈ আছে আমাৰ কোনো কাৰেণ্টেই নাই 24 ঘণ্টা নালাগে ধুমুহা বৰষুণত দিনৰ পিছত দিন বিদ্যুৎ কৰ্তন কৰি কেৱল গ্ৰাহকক প্ৰিপেইড মিটাৰৰ নামত এইদৰে ৰামঠগন দিছে বিদ্যুৎ বিভাগে ক্ষোভিত হৈ পৰিছে সোণাৰীৰ জনতা গত 27 এপ্ৰিল তাৰিখে আমাৰ চৰাইদেউ জিলাৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাই যথেষ্ট ক্ষতি সাধন কৰে বিদ্যুৎ বিভাগৰ আৰু সেইদিনাৰ পৰাই 27 তাৰিখ নিশাৰ পৰাই আমাৰ বিদ্যুৎ সেৱা ব্যাহত হৈ আছে আজিলৈকে আমাৰ বিদ্যুৎ সেৱা এতিয়ালৈকে বাহাল হোৱা নাই কিন্তু আমাৰ এই প্ৰিপেইড মিটাৰসমূহত আমাৰ যি গ্ৰাহকসকলৰ যি বেলেন্স আছিলে এই বেলেন্সসমূহ কিন্তু ধাৰাবাহিকভাৱে কৰ্তন কৰি থকা হৈছে তেওঁলোকৰ যি ৰিচাৰ্জ কৰা হৈছিল এই ৰিচাৰ্জৰ পৰা তেওঁলোকৰ ডেইলি ইউনিট কনজিউমটো ডেইলি শ্ব' হৈ আছে বিদ্যুৎ বিভাগৰ এনে আজব কাণ্ডৰ বিৰুদ্ধে কি পদক্ষেপ লৈ উচ্চপদস্থ বিষয়া অথবা মন্ত্ৰীয়ে সেয়া হ'ব লক্ষণীয় সোণাৰীৰ পৰা ৰফিক আহমেদ নিউজ লাইভ